सब मेकअप কৰি আছে सब আৰু আজি মই ট্ৰাইপডত ভিডিঅ' বনাই আছো এতিয়া আমি ডিনাৰ কৰি কিনে চাওমিন খাম নমস্কাৰ মই বিদিশা আৰু আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল বিদিশাছ লাইফ এণ্ড ব্লগ চ' হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ভালে সকলোৰে আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ বোলো আজি ব্লগ এটা ষ্টাৰ্ট কৰোঁ আৰু যিহেতু ঘৰতে আছোঁ ক'ভিড-19 ছিজন হয় ক'তো বাহিৰত যাই কিনে আমি ভিডিঅ' বনাব নোৱাৰোঁ কলেজো নাই চ' ঘৰতে কি ভিডিঅ' দিব লাগিব দুদিনমান আগত ব্লগ এটা দিছিলোঁ আৰু আপোনালোকে বহুতেই মোৰ ব্লগটো চাইছে আৰু চাই কিনে ধুনীয়াকৈ তলত ধুনীয়া ধুনীয়া কমেণ্ট লিখিছে আৰু সেইবিলাক চাই মনটো বহুত বেছি ভাল লাগে সেনেকুৱাকৈ কমেণ্ট কৰিব বা ভাল লাগিলে ক'ব বেয়া লাগিলেও ক'ব তেতিয়া মানে ভিডিঅ' বনাই ভাল লাগে আপোনালোকে ক'ভিড ভেকচিন লৈছেনে নাই সকলো জেগাতে ক'ভিড ভেকচিন দি থকা হৈছে আপোনালোকে লৈছেনে নাই কমেণ্ট বক্সত লিখিবচোন মই কিন্তু লোৱা নাই এতিয়ালৈকে কাৰণ আমি বুক কৰিব পৰা নাই যেতিয়াই চাওঁ তেতিয়াই বুক দেখাই থাকে কেতিয়াও খালী পোৱাই নাই কালি মা আৰু দেউতাই ভেকচিন ল'লে আমাৰ মৰুৱা মেডিকেলতে ল'লে আমাৰ আৰু কালি মৰুৱা মেডিকেলত বেছি মানুহ নাছিল ভালদৰে ভেকচিন লোৱাটো হৈ গ'ল আৰু আমাৰ ইয়াত ভেকচিন দিওঁতে টেষ্ট কৰি কিনে দিছে আৰু টেষ্ট কৰি কিনে দিয়াৰ কাৰণে এটা কাৰণত ভাল হৈছে কাৰণ পজিটিভ পেচেণ্টটো ছেপাৰেট হৈ গৈছে আৰু পজিটিভ পেচেণ্টটো তেতিয়া ট্ৰিটমেণ্ট পাইছে ভালদৰে যি দৰকাৰ থাকে অক্সিজেন লেভেল কম থাকিলে তেওঁলোকক অক্সিজেন দিয়া হৈছে বা যাৰ বেছি প্ৰব্লেম নাই ঘৰতে হোম আইচলেশ্যন কৰা হৈছে চ' ভালদৰে চবখিনি ঠিকে থাকিলে মনটোও ভাল লাগে আৰু মা দেউতাই কালি টেষ্ট কৰিলে তাৰপিছত নিগেটিভ ওলাল তাৰপিছত বেজি দিছে আৰু বেজিটো দিওঁতে বোলে ভাল বেছি দুখ পোৱা নাই কিছুমানে দুখ পাইছে হাতো বিষাইছে কিছুমানৰ আৰু বহুতেই কৈ আছে যে ভেকচিন নোলোৱাৰ আগত বহুতেই কয় যে জ্বৰ উঠিব পাৰে গা বিষাব পাৰে কিবা কিবি হ'ব পাৰে আৰু নোহোৱাও নহয় কিছুমানৰ হৈছেও নোহোৱাও নহয় কথাটো কিন্তু চবৰে নহয় আমাৰ মা দেউতাই কিন্তু হোৱা নাই এতিয়ালৈকে বৰ্তমানলৈকে হোৱা নাই একো ভালে আছে ঠিকে আছে ৰেষ্ট লৈছে আৰু খাইছে ভালকৈ খাব পাৰিছে গা চা বিষোৱা নাই জ্বৰ উঠা নাই চ' আপোনালোকেও পাৰিলে যোনে যদি লোৱা নাই ভেকচিনটো লৈ ল'ব আৰু আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এতিয়া 11টা বাজিছে আৰু 11টা বজাৰ পৰা আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ শুই উঠিলোঁ গা পা ধুলোঁ আৰু ভাবিলোঁ ব্লগ এটা ষ্টাৰ্ট কৰোঁ যিহেতু ক'তো যোৱা নাই ঘৰতে আছোঁ ঘৰৰ পৰাই ব্লগ দিম এতিয়া আৰু আপোনালোকক দেখাই যাম কি কৰোঁ কি নাই আৰু আজি মই ট্ৰাইপডত ভিডিঅ' বনাই আছোঁ মানে বেলেগ দিনাতো মই অকল মোবাইলটো লৈ ভিডিঅ' বনাওঁ আৰু আমাৰ বা মানে কৈ থাকে তই কি অলপমান স্কিনত অলপমান ওলাই থাকোঁ ভালকৈ নোলায়ে চ' ভাবিলোঁ আজি ট্ৰাইপডডাল ইউজ কৰি কিনে ভিডিঅ' বনাওঁ কেনেকুৱা লাগে চ' ভালেই লাগিছে ভালকৈ ওলাইছোঁ মানুহটো ইমান বেলেগ দিনা ভালকৈ নোলাওঁ চ' আজি ট্ৰাইপডত ভিডিঅ' বনাম বুলি ভাবিছোঁ গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু শেষত মোক জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল চাই চ' বলক তেনেহ'লে দেৰি নকৰি আজি ব্লগটো ষ্টাৰ্ট কৰোঁ লেটছ গেট ষ্টাৰ্টেড ৰাতিপুৱা শুই উঠি গা পা ধুলোঁ আৰু তাৰপিছত আৰু ভিডিঅ' নবনালোঁ কিবা অলপ খালোঁ তাৰপিছত ভিডিঅ' বনোৱা নহ'ল আৰু আজি পূৰা ৰ'দ দিছে বাহিৰৰ পৰিৱেশটো মই আপোনালোকক এবাৰ দেখাই দিছোঁ ৰ'ব
বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা প্ৰেমৰ চুপাখনা ইয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয় এতিয়া এনে আছোঁ আৰু বাহিৰৰ পৰিৱেশটো মই আপোনালোকক দেখুৱালোঁ পুৰা ৰ'দ দিছে এইটো ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু আজি মই নবনাওঁ দেউতাই এটা স্পেচিয়েল বনাব মানে মা নবনায় ৰঙালাও গুটিৰ লগত মাছ বনাব আৰু যিহেতু এতিয়া 1মান বাজিল দুপৰীয়া সাজৰ সময়ো হৈছে চ' ভাবিছোঁ আপোনালোকক দেখাওঁ দেউতাই কেনেদৰে বনায় আৰু মই পুৰা ঘামি আছোঁ আৰু তাৰপিছত ময়ো কিবা এটা বনাম আৰু আপোনালোকক দেখাই থাকিম ভিডিঅ'টো চাই থাকিব ব'লক তেনেহ'লে মই আপোনালোকক ক'লোঁ যে ৰঙালাও গুটিৰ লগত মাছ ৰান্ধিব আৰু তাৰ কাৰণে আমাক ৰঙালাও গুটি লাগিব আৰু গুটিখিনি ভালদৰে মিক্সিত গ্ৰাইণ্ড কৰি ল'ব লাগিব মাছখিনি ফ্ৰাই কৰা হৈ গৈছে তাৰপিছত মিক্সিত গ্ৰাইণ্ড কৰি লোৱা ৰঙালাও গুটিখিনিৰ লগত পানী মিহলাই এনেদৰে তাৰ পৰা ৰসটো উলিয়াই ল'ব লাগিব কেৰাহীখন ভালদৰে গৰম হৈ যোৱাৰ পিছত ইয়াত পিঁয়াজ আৰু জলকীয়া দি দিছে তাৰপিছত অলপ সোৱাদ অনুসৰি ধনিয়া গুড়ি আৰু ৰেড চিলি পাউডাৰ দি লৈছে কেনেধৰণে বনাইছে মই আপোনালোকক প্ৰচেছটো দেখাই আছোঁ চাই থাকিব তাৰপিছত ফ্ৰাই কৰি লোৱা মাছখিনি ইয়াত দি দিব লাগিব আৰু চাওক দেখিবলৈ ইমান ধুনীয়া লাগিছে হেল্ল' গাইজ ৰঙালাও গুটিৰ লগত মাছ কেনেদৰে বনালে মই আপোনালোকক দেখুৱালোঁ আৰু নেক্সট ৰেচিপিটো মই বনাম বুলি কৈছিলোঁ মানে এটা চাটনি বনাম আমৰ চাটনি আৰু কেনেদৰে বনাম মই আপোনালোকক দেখাম আহকচোন চাওক আমখিনি এনেদৰে কাটি লৈছোঁ আৰু লগত পদিনা দিছোঁ পদিনা দিলে মানে চাটনিৰ সোৱাদটোৱে চেঞ্জ হৈ যায় আৰু লগত জলকীয়া দিছোঁ আৰু এনেদৰে যদি খাই চোৱা নাই এবাৰ খাই চাব বহুত টেষ্টি হয় এয়া আমাৰ মাছৰ ৰঙালাও গুটিৰ লগত মাছ ৰেডি হৈ গৈছে চাওক দেখিবলৈ বহুত ধুনীয়া লাগিছে আৰু আজি আমাৰ দুপৰীয়া সাজত কি আছিল বলকচোন দেখাও এই গাইজ আমি ভাত তাত খালোঁ আৰু এতিয়া আৰু আপোনালোকৰ লগত কথা পাতিম বুলি ভাবিছোঁ আৰু আজি দেউতাই ৰঙালাওৰ গুটিৰে মাছ বনাইছিল আৰু তাকে আপোনালোকক দেখালোঁ খাই বহুত বেছি ভাল লাগিল আৰু দেউতাই স্পেচিয়েল হয় ধুনীয়াকৈ বনালে আৰু আজি আমি মাছেৰে ভাত খালোঁ মাছেৰে আলু আৰু মাছ বনাইছিল তাকে আপোনালোকৰ লগত দেখাইছোঁ আৰুনো কি দেখাম ঘৰতে আছোঁ চ' বেলেগ একো কামো নাই আৰু ব্লগ দিব লাগে ব্লগ দিবও লাগে সেইকাৰণে ঘৰৰ পৰাই ব্লগ দিছোঁ আৰু আপোনালোকক দেখাইছোঁ দিনটো কি কৰিছোঁ বৰ হৈ আছোঁ সেইকাৰণে ভণ্টিৰ লগত এনেই অলপ গান চান গাই ধেমালি কৰি আছোঁ আৰু আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ
আৰু পুৰা ঘৰতে লিপষ্টিকো লগাইছোঁ, ক'তো যাব হোৱা নাই। যি টি পাগলামি কৰি আছোঁ আৰু কাম নাই কাৰণে। বুকুৰ সঁচা মৰম কালৈ হেল্ল' গাইজ, আজি ভিডিঅ'টো ইমানখিনিয়ে আছিল আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকক দুটা ৰেচিপি দিবলৈ ট্ৰাই কৰিলোঁ। আৰু প্ৰথম ৰেচিপিটো হ'ল ৰঙালাও গুটিৰে মাছ। দেউতাই ধুনীয়াকৈ বনাইছিল আৰু মই আপোনালোকক দেখাইছোঁ। আৰু নেক্সট ৰেচিপিটো হ'ল আমৰ চাটনি পদিনাৰ সৈতে, আৰু সেইটো বহুত টেষ্টি হয়, আপোনালোকে বনাই খাই চাব পাৰে। আৰু ৰঙালাও গুটিৰে মাছ সেইটোও ট্ৰাই কৰিব পাৰে, বহুত টেষ্টি হয়, ধুনীয়া লাগিছে খাই। চ' আৰু কিনো কৰিম, বাকী বেলেগ একো কৰিবলগীয়াও নাই। দিনটো কি কৰিছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু ভণ্টিৰ লগত অলপ এনেই ধেমালি কৰিলোঁ, তাৰে কিছু অংশ মই আপোনালোককো দেখাইছোঁ। চ' ভিডিঅ'টো ইমানখিনিয়ে আছিল। আৰু আপুনি যদি আজি প্ৰথম মোৰ ভিডিঅ' চাইছে, মোৰ চেনেলত নতুন হয়, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু আপুনি যদি মোৰ পুৰণা ভিউৱাৰ্ছ হয়, আগৰ পৰাই মোৰ ভিডিঅ' চাই, তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত কেনেকুৱা লাগে জনাবলৈ একদমেই নাপাহৰিব। চ' ঠিক আছে তেনেহ'লে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱা আশাৰে আজিলৈ বাই বাই, টেক কেয়াৰ।